গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা নতুন দেওবৰীয়া ব্লগলৈ। বাকী আজি আমি আহিছোঁ ক'ত চাই লওক, আৰু তাৰ আগতে এইফালে চাই লওক। আজি আকৌ এবাৰ মোৰ লগত এইফালে মোৰ নলে গলে লগা বন্ধু, আমাৰ নামটো কৈ দিয়া, হেমন্ত পাটৰ। আৰু তোমাক আমি কি বুলি জোকাওঁ? লালুং। তো তাক আমি লালুং বুলি জোকাওঁ, কাৰণ পাটৰ লালুং ট্ৰাইবৰ মানুহ, গতিকে এনেই ধেমালিতে আমি লালুং বুলি জোকাওঁ। বাকী ক'ত আহিছোঁ এপাক চাই লওক, আৰু কোন জেগা কৈ আছোঁ তাৰ আগতে এইফালে এটা বস্তু চাই লওক। ভ্লগটো মই আহি পেলাই সেই এয়া পোৱাৰ পাছতহে ষ্টাৰ্ট কৰিছোঁ, কাৰণ মোৰ হেলমেটত লগোৱা গপ্ৰ মাউণ্ট কৰা মাউণ্টটো এৰাই গ'ল, গতিকে ৰাস্তাত ভ্লগ কৰিব নোৱাৰিলোঁ। সেইকাৰণে বোলো আৰু জেগাটো পাম, জেগাটো পোৱাৰ পাছত ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিম। বাকী কোন জেগা এইফালে চাই লওক, কোন জেগা কৈ দিছোঁ আপোনালোকক। আৰু এই জেগাটোৰ নাম হ'ল আপোনালোকৰ পেৰাডাইজ লেক, আৰু নীলাপানী বুলিও কয় বা পেৰাডাইজ লেক বুলিও কয়। বাকী নগাঁও ডিষ্ট্ৰিক্টতে আছে ন? তো এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে আছে পেৰাডাইজ লেক বুলি। আৰু এইটো চাই লওক, সেইফালে পাহাৰ, আৰু এই গোটেইটো পাহাৰেই, পাথৰ দেখিছে, এফালে পাহাৰ, চাৰিও চাইডে পাহাৰ, আৰু পাহাৰৰ মাজত ডাঙৰ লেক এটা বনি আছে। ইমান ডাঙৰ নহয়, 200 মিটাৰমান হৈ যাব, খালি চবফালে পাহাৰ। আৰু কিহৰ কাৰণে লেক হৈ গ'ল, কি কথা ইমান ভালকৈ নাজানো, অকণমান জানো কিবা এটা কৈ দিম আপোনালোকক। বাকী এতিয়া ধুনীয়াকৈ চাৰিও ছাইডটো, এইফালেতো যাব নোৱাৰোঁ, দেখিছে কেনেকুৱা পাহাৰ, আৰু এইফাল দিয়ে যাম। নালাগে ৰিক্স আছে। আৰু এটা কথা কোৱাই নাই আপোনালোকক, এইটোত মানুহজনো ইমান অহা মানা আছে, মানা বুলি নহয়, আহিবতো পাৰে, খালি গা পা নোধোৱে, কাৰণ হ'ল আপোনাৰ বছৰ হ'ল নেকি, 2-3 বছৰ আগৰ ঘটনা, বেছি হ'ব পাৰে। ল'ৰা 4-5জনমান ইয়াত আহি ঢুকাইছে, কাৰণ পানীত ডুবি ঢুকাইছে আৰু মৰিছে, কাৰণ বহুত দ জেগা, সেইকাৰণে গা পা ধুব নালাগে। বাকী এনেই আহি চাব পাৰে, আমিও গা পা নুধোঁ, এনেই আহি চামহে। আৰু বাকী তাৰ কাষতে এফালে মন্দিৰ এটাও আছে, সৰু থানৰ নিচিনা এখন বনাই থৈছে। তো এতিয়া দেখাই আছোঁ আপোনালোকক, খালি ধুনীয়াকৈ আমিও অকণমান ওপৰলৈ উঠি যোৱা ৰাস্তা আছে এইফালে ৰাইট ছাইডে, কিন্তু সেইটো ছাইডে যাব নোৱাৰোঁ, পাথৰ আছে। এইফালেদি অকণমান ওপৰলৈ উঠি পেলাই ওপৰৰ পৰা ভিউটো চাওঁ, আপোনালোককো দেখাম। বাকী কিহৰ কাৰণে এইটো লেক হৈ গ'ল মই কৈ আছোঁ আপোনালোকক। এইফালে লোকেল মানুহ দুজনমানৰ মুখতহে শুনিছোঁ কিহৰ কাৰণে লেক হৈ গ'ল, কৈ আছোঁ। বাকী কিমান দূৰ পাৰোঁ গৈ লওঁ অকণমান আগলৈ, তাৰ পৰা চাওঁ, বাকী দুই এখনমান ফটো উঠোঁ। আৰু বাকী ইয়াত বেছি টাইম নাথাকক, কিয়নো ইয়াত একো কৰিব লগাও নাই, চাওক খালি লেকটো দেখালোঁ। আৰু ইয়াৰ পৰা গৈ পেলাই ৰাস্তাত আৰু দুটামান ধুনীয়া ধুনীয়া ৱাটাৰফল আছে, তো সেইকেইটা পাৰিলে দেখামগৈ। খালি এতিয়া ইয়াৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই লওঁ লেকটো, পেৰাডাইজ লেক বা নীলাপানী বুলিও কয়। নীলা নহয় আচলতে, গ্ৰীণহে হৈ আছে, বেছি দ দেখে কাৰণে আচলতে নীলা কয় মানুহে, এনেই ফটোতহে নীলা দেখে, এনেই ইয়াৰ পাওঁতে নীলা নহয়, এনেই নৰ্মেল পানী যেনেকুৱা তেনেকুৱাই হৈ আছে। আৰু আপোনালোকক এই লেকটোৰ বিষয়ে অকণমান কৈ দিছোঁ। বিষয় মানে কি, এইটো একো হিষ্টৰিকেল প্লেচ নহয়, খালি লেক এটা। আৰু এইটো আপোনালোকৰ লোকেল মানুহ দুজন মানে কোৱা মতে, সুধিছিলোঁ মই, এইবাৰ নহয় আগত আৰু এবাৰ আহিছোঁ, লেকটোলৈ অহা নাই, খালি লেকটোৰ বিষয়ে সুধিছিলোঁ আৰু যে ইয়াত এনেকৈ লেক এটা আছে নেকি, কৈছে অঁ আছে। আৰু লেকটো কেনেকৈ হ'ল সোধোতে কৈছে তেওঁলোকে, ইয়াত আপোনালোকৰ পাহাৰ যে ভাঙে গম পায় বম ব্লাষ্ট কৰি, তো পাহাৰ ভাঙোতে বম ব্লাষ্ট কৰোঁতে বহুত ডাঙৰ, আপোনালোকৰ দেখাই দিছোঁ এপাক, বহুত ডাঙৰ, এইফালে চাই লওক, ইয়াত বম ব্লাষ্ট কৰিছিলে পাহাৰ ভাঙিবলৈ, বহুত ডাঙৰ মানে কি বুলি কয়, জেগা এটা হেৰি হৈ গ'ল, পাথৰবিলাক ভাঙি পেলাই এবাৰ লৈ যোৱা হৈছিল চাগে বম ব্লাষ্ট কৰি। তো বহুত ডাঙৰ এৰিয়া এটা আপোনালোকৰ মানে খাল গাঁত তেনেকুৱা নিচিনা বহুত দ হৈ গ'ল। আৰু সেইটোৱে আপোনালোকৰ ইয়াত পানী জমা হৈ পেলাই পানীটো নুশুকায়ো নকৈও এনেকৈ থাকে, খালি ইয়াৰ তলত আপোনালোকৰ বহুত দ। আৰু মাছ আপোনালোকৰ বহুত আছে ইয়াত, আপুনি খাৰা হৈ পেলাইও যদি আমি চাওঁ, মাছ এনেকৈ ঘূৰি ফুৰা দেখোঁ। বাকী সেইটোৱে। আৰু ইয়াত আপোনালোকৰ কৈছোঁ আপোনালোকক প্ৰায় বেছি হ'ব চাগে 4-5 বছৰ, আমি শুনিছিলোঁ আৰু 4-5জনমান ল'ৰা ইয়াত আপোনালোকৰ পানীত ডুবি পেলাই মৰিছিল। আৰু কিহৰ কাৰণে গম পাইছে চাগে, ইয়াত আহি পেলাই গা ধুলেতো অভিয়াছলি মৰিবই, কাৰণ পানী কালাৰটো দেখি আপোনালোকে কেমেৰাতেই গম পাইছে চাগে, পূৰা গ্ৰীণ টাইপ হৈ আছে আৰু বহুত দ। তো সেইকাৰণে মানুহেও কয়, ইয়াত আহিলে মানুহেও ক'ব আপোনালোকক যে গা চা ধুব নালাগে বুলি, খালি এনেই চাব আহিব পাৰে। আৰু আপোনালোকক লেকটোৰ লোকেশ্যনটোৰ কথাও কৈ দিছোঁ, কোন জেগাত যদিহে আহোঁ বুলি ভাবে আৰু এনেই চাবলৈ, গা পা ধোৱাৰ কথা নেভাবিব, কাৰণ বহুত দৰ। যদিহে ভালদৰে সাঁতুৰিব কৰিব জানে তেতিয়াহ'লে বেলেগ কথা বাৰু, আৰু সাঁতুৰি পেলাই পাৰ পাবলৈ হ'লেও সিটো ছাইডে পাৰত ধৰি উঠিব নোৱাৰিব, পাহাৰ দেখিছে, এইটো ছাইডে সাঁতুৰি কৰি আহি বাচিব পাৰিব, এইফালে পাৰ আছে।
বাকী লোকেশ্যনটোৰ কথা কৈ দিছোঁ, এইটো আপোনালোকৰ হয়তো নগাঁও ডিষ্ট্ৰিক্টতে আছে। নগাঁও ডিষ্ট্ৰিক্টত হয়তো আপোনালোকে চাপানলা ৱাটাৰফলটোৰ নাম চাগে সকলোৱে শুনিছেই, অলপ পপুলাৰ হয় বা ফেমাছো হয় চাপানলা বুলি ক'লে। তো তাৰ পৰা আৰু আগত আপোনালোকৰ 6-7 কিলোমিটাৰমান আগত আহি পেৰাডাইজ লেক বা নীলাপানী বুলি যদিহে গুগল মেপত মাৰি দিয়ে তে পাই যাব। বাকী গাঁওখনৰ নাম ওচৰত আপোনালোকৰ চামগাঁও আছে, তো চামগাঁৱত পৰে। চামগাঁৱৰ কাষতে আপোনালোকৰ লেকটো। তাৰ পৰা মেপত মাৰি দিয়াৰ পিছত পাহাৰৰ একদম মেপত জেগালৈকে দেখাই দিয়ে ৰাস্তাটো। এনেকুৱা নহয় যে আধাতে মেপৰ ৰাস্তা চেঞ্জ হৈ পেলাই খোজকাঢ়ি আহিব লাগিব। ৰাস্তা নাইকিয়া লেকটোৰ কাষলৈকে, কিন্তু বাইক আহি যাব পাহাৰীয়া ৰাস্তা। তাৰপিছত আহি পেলাই লেকটো পাই যাব। লেকটো সৰু সুৰা লেক নহয়, অলপ ডাঙৰেই, ইমানো ডাঙৰ নহয়। প্ৰায় চিধা হ'লে আপোনালোকৰ 150-200 মিটাৰমান হৈ যাব। বাকী বছ লেকটো ইমানেই আছিল, খালি ইয়াত দুই এখনমান ফটো উঠা হ'ল আৰু এনেই এপাক লেকটো চাবলৈ অহা হ'ল। এতিয়া ইয়াৰ পৰা যাওঁ, গৈ পেলাই হয়তো চাপানলাত সোমাম, চাপানলাত নোসোমাবও পাৰোঁ কাৰণ আগতে আহিছোঁ। বাকী ওচৰে পাঁজৰে হুদহুদি বুলি ৱাটাৰফল এটা আছে, হুৰনাটপি বুলি এটা আছে। তো চাওঁ কোনটোত পাৰোঁ সোমাই পেলাই। আহিছোঁ যেতিয়া একেবাৰে সেইটোও চাই যাওঁ, কাৰণ ইয়াত বেছি টাইম থাকিব লগা একো কামেই নাই, খালি লেকটো চালোঁ আৰু হৈ গ'ল বছ। বাকী ব'লক গৈ পেলাই আৰু কোন জেগাত ৰখোঁ দেখাই আছোঁ আপোনালোকক। আৰু বৰ্তমান ক'ত আছোঁ আমি চাই লওক এপাক, বেক চাইডে ৱাটাৰফল। আৰু কৈছিলোঁৱে তাৰ পৰা আহি পেলাই ৰাস্তাত আৰু 2-3টামান ৱাটাৰফল আছে, তাত সোমাই পেলাই যাম। আহিছোঁ যেতিয়া একেবাৰে চাই যাওঁ। আৰু এই ৱাটাৰফলটোৰ নাম কি আছিলে? হুদহুদি ৱাটাৰফলটোৰ নাম হ'ল হুদহুদি। আৰু এইটো আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টতে আছে। কৈছিলোঁ যে চাপানলা ৱাটাৰফলটো নেপাওঁতেই এই হুদহুদি ৱাটাৰফলটো পায়। আৰু দেখিছে এপাক চাই লওক ৱাটাৰফলটো, আমি একদম ওপৰত আছোঁ, চাই লওক একদম ওপৰত। এইফালে চাওক এয়া পাথৰ, আৰু এইফালে ওপৰৰ পৰা পানী বৈ আহিছে আৰু আহি একদম তলত। আমি আহিছোঁ সেই তলৰ পৰা, খালি এইফালেদি বগাই পেলাই ওপৰলৈ আহি ওপৰৰ পৰা এপাক ভিউটো চাইছোঁ। এইফালে চাই লওক, আৰু সেই ওপৰৰ পৰা দেখাই আছোঁ এপাক। ফাৰ্ষ্ট আগে চাই লওক, এনেকৈ পানীটো বৈ গৈ সেই তলত পৰিছে। বাকী বছ আজি 2টা জেগা ঘূৰা হ'ল। এইফালে পেৰাডাইজ লেকটোত গ'লোঁ আৰু এইফালে হুদহুদি ৱাটাৰফল। আৰু লোকেশ্যনটোৰ কথাও কৈ দিছোঁ আপোনালোকক, এইটো হুদহুদি বুলি মাৰিব, HODI হুদহুদি ৱাটাৰফল। বাকী নগাঁও ডিষ্ট্ৰিক্টতে আছে। বাকী আমাৰ লালুং ভায়ে ক'ব কেনেকুৱা লাগিছে? মজা লাগিছে। আজি 2টা জেগাত যোৱা হ'ল। আৰু লাষ্ট ছানডেটোতো আমি দুজনেই গৈছিলোঁ। আপোনালোকৰ ক'ত গৈছিলোঁ লাষ্ট ছানডে? পাহৰি গ'ল নহয়। আৰু লাষ্ট ছানডেটো আমি দুটাই গৈছিলোঁ শিলবেটা ৱাটাৰফল। বাকী তাৰ অফিচ থাকে, তো ছানডে সিও অফিচ বন্ধ কৰি পেলাই মোৰ লগতে এনেকৈ ঘূৰা পকা কৰে। বাকী মোৰো দোকান আছে, তো ময়ো এনেকৈ ছানডে অকণমান বন্ধ কৰি আপোনালোকৰ কাৰণে সৰু সুৰা 2-এটা ভিডিঅ' বনাওঁ। যদিহে ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। বাকী ব'লক দেখাই আছোঁ আপোনালোকক আৰু অলপ ধুনীয়াকৈ, কিমান পাৰোঁ দেখাম আৰু ধুনীয়াকৈ ৱাটাৰফলটো। তো ব'লক চলো। আৰু এইফালে চাওক পানী যে বৈ আছে বুলি কৈছোঁ ওপৰৰ পৰা, এইফালে ওপৰৰ পৰা বৈ আহিছে আৰু বৈ আহি পেলাই এনেকৈ তলত গৈ পৰিছে। আৰু ওপৰলৈ যাব পাৰে, কিন্তু আমি যোৱা নাই কাৰণ দেৰি হৈ যাব। এনেই অলপ দেৰি হ'লেই 3টা মানে বাজিলে। বাকী ব'লক ওপৰৰ পৰাতো দেখালোঁ এপাক, আৰু এতিয়া পাৰিলে সেই তলত পানী পৰিছে তাতো যদি পাৰোঁ দেখাম। তাৰপিছত আৰু ঘৰলৈ গুচি যাম। আগত মই আহিছোঁ ভিডিঅ' বনাইছোঁ, কিন্তু আজি আহোঁতে বোলো আকৌ এবাৰ চাই যাওঁ, আপোনালোককো দেখুওৱা হ'ব। বাকী ব'লক এপাক তলৰ পৰা যদি পাৰোঁ দেখাম। তো ব'লক। তো এতিয়া ৱাটাৰফলটোৰ পৰা গুচি আহিলোঁ, কাৰণ অলপ দেৰি হৈছে, 4টা মানে বাজিলে। তাত থাকোঁতে গমেই পোৱা নাই, খালি ফটো চটো উঠা ধান্দাত। বাকী এইখিনিৰ পৰা এপাক ভিউটো চাওক, কিমান ধুনীয়া লাগিছে। চবফালে চাহ বাগান আৰু সেইফালে পাহাৰটো। বাকী আমাৰ লালুং ভাই কেনেকুৱা লাগিল? ভাগৰ লাগিছে। তো গৰমো গৰম, ভাগৰো ভাগৰ, আৰু অলপ দূৰো আহিলোঁ।
বাকী বছ আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰি দিওঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰক কমেণ্ট কৰক আৰু যদিহে মোক ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে বাকী আজিলৈ আহিছোঁ আকৌ নেক্সট ছানডেহে লগ পাম কাৰণ কৈছোঁ দোকান এখন আছে তো সেইকাৰণে দোকানতে থাকিব লাগে তো ছানডে দুইটাই সি অফিচ বন্ধ কৰে ময়ো দোকান বন্ধ কৰি অকণমান এনেকেই ঘূৰা পকা কৰি আপোনালোকৰ কাৰণে আপোনালোকে আহিব পাৰে লোকেশ্যনকেইটা কৈ দিছোঁ আহিব পাৰে বাকী বছ আজিলৈ আহিছোঁ সকলোকে কৈছোঁ বাই বাই তেতিয়া টেক কেয়াৰ লাভ ইউ ছাবস্ক্ৰাইব কৰি দিবা বাই